বিশ্বৰ আটাইতকৈ দীঘল চাইকেলখন কেতিয়াবা দেখিছেনে? বিশ্বৰ আটাইতকৈ দীঘল চাইকেলখন আপুনি কেতিয়াবা দেখিছে? যিখন চাইকেল ইতিমধ্যে গিনিজ বুকত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নৱপ্ৰস্তৰ যুগত থকা চকা আৱিষ্কাৰ মানৱ সমাজলৈ অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিছে। চকা আৱিষ্কাৰ পৰৱৰ্তী সময়ত আজিৰ পৰা 200 বছৰৰো অধিক সময়ৰ পূৰ্বে যেতিয়া চাইকেল আৱিষ্কাৰ হৈছিল, এই চাইকেলে মানুহৰ যাতায়াত ব্যৱস্থাক এক নতুন প্ৰদান কৰিছিল, নতুন মাত্ৰা প্ৰদান কৰিছিল। পৰিৱৰ্তনৰ মাজেৰে সময়ে সময়ে ভিন্ন ৰূপ ধাৰণ কৰি চাইকেল আজি অত্যাধুনিক পৰ্যায়ত উপনীত হৈছে। চাইকেলে এতিয়া কেৱল যাতায়াতৰ এক ব্যৱস্থা হৈ থকা নাই, চাইকেল এতিয়া হৈ পৰিছে বিলাসীকতা। এই মুহূৰ্তত আপোনাক বিশ্বৰ আটাইতকৈ দীঘল চাইকেলখনৰ বিষয়ে কিছু কথা অৱগত কৰিব বিচাৰিম। বিশ্বৰ আটাইতকৈ দীঘল চাইকেলখন দেখিছেনে? গিনিজ বুকত পালে স্থান। 4 পৰা 5,000 টকাৰ ভিতৰত উপলব্ধ হোৱা এখন সাধাৰণ চাইকেলৰ পৰা 24-25 লাখ টকীয়া চাইকেলো ভাৰতৰ বজাৰতে উপলব্ধ। আজি আমি এনে এখন চাইকেলৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিখন চাইকেলৰ বিষয়ে শুনিলে আপুনিও আচৰিত হৈ পৰিব। নৱপ্ৰস্তৰ যুগত চকা আৱিষ্কাৰে মানৱ সমাজলৈ অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিছিল। চকা আৱিষ্কাৰৰ পৰৱৰ্তী সময়ত আজিৰ পৰা 200 বছৰো অধিক সময়ৰ পূৰ্বে যেতিয়া চাইকেল আৱিষ্কাৰ হৈছিল, এই চাইকেলে মানুহৰ যাতায়াত ব্যৱস্থাক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। বিৱৰ্তনৰ মাজেৰে সময়ে সময়ে ভিন্ন ৰূপ ধাৰণ কৰি চাইকেল আজি অত্যাধুনিক পৰ্যায়ত উপনীত হৈছেহি। চাইকেল এতিয়া কেৱল যাতায়াতৰ এক ব্যৱস্থা হৈ থকা নাই, চাইকেল এতিয়া হৈ পৰিছে বিলাসীকতাও। 4 পৰা 5,000 টকাৰ ভিতৰত উপলব্ধ হোৱা এখন সাধাৰণ চাইকেলৰ পৰা 24-25 লাখ টকীয়া চাইকেলো ভাৰতৰ বজাৰতে উপলব্ধ। এনে চাইকেল ক্ৰয় কৰিলেই বহুতেই আকৌ দেশ বিদেশো ভ্ৰমণ কৰিছে। ইয়াৰ পৰাই অনুমান কৰিব পাৰি চাইকেলৰ জনপ্ৰিয়তা কিমান। শেহতীয়াকৈ নিৰ্মাণ কৰা এখন চাইকেলে বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বিশ্বৰ সৰ্বাধিক দীঘল চাইকেল হিচাপে অভিলেখ গঢ়া এই চাইকেলখনক লৈ এতিয়া অত্যাধুনিক চাইকেলৰ খবৰ ৰখা লোকসকলৰ মাজত উৎসুকতাৰ সৃষ্টি হৈছে। নহবই বা কিয়, গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰা এই চাইকেলখনৰ দৈৰ্ঘ্য 180 ফুট। 39 বছৰীয়া ইভান চাক নামৰ যুৱকজনৰ শৈশৱৰে পৰা আছিল চাইকেলৰ প্ৰতি এক বিশেষ আকৰ্ষণ। সমান্তৰালকৈ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈও তেওঁৰ হেঁপাহ আছিল দীৰ্ঘদিনীয়া। চাইকেল আৰু গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ বাবে থকা তেওঁৰ এই হেঁপাহৰে পৰিণতি স্বৰূপে তৈয়াৰ হৈ উঠিছে বিশ্বৰ আটাইতকৈ দীঘল চাইকেলখন। উল্লেখ্য যে ইয়াৰ পূৰ্বে বিশ্বৰ আটাইতকৈ দীঘল চাইকেল হিচাপে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছিল অষ্ট্ৰেলিয়াৰ বাৰ্নি ৰায়ানে তৈয়াৰ কৰা 155 ফুট দীঘল আৰু 8 ইঞ্চি ওখ চাইকেলখনে। 2020 চনত তেওঁ এই ৰেকৰ্ডছৰ গৰাকী হৈছিল, কিন্তু শেহতীয়াকৈ তেওঁৰ এই অভিলেখ ভংগ কৰিলে ইভান চাকে। 2018 চনৰ পৰাই তেওঁ বিশ্বৰ সৰ্বাধিক দীঘল চাইকেলখন তৈয়াৰ কৰাৰ কাম আৰম্ভ কৰিছিল। এই চাইকেলখন তৈয়াৰ কৰাৰ ক্ষেত্ৰত তেওঁ লগত লৈছিল 7জন অভিযন্তা।